বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া লাহলীয়াল কুণ্ডলী পথাৰত আৰু এই ধান কৃষকৰ ধান চপাবলৈ আগবাঢ়ি আহিছে লখিমপুৰ জিলা কিষাণ মৰ্চাৰ উদ্যোগত তথা বিহপুৰীয়া গ্ৰাম্য মণ্ডলৰ সহযোগত তেওঁলোকে ইয়াৰ আঘোণৰ পথাৰৰ পৰা তেওঁলোকে ধান ইতিমধ্যে কাটিবলৈ আৰম্ভ কৰিছে। মোৰ সহযোগী সমগ্ৰ দৃশ্য দেখাবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰতিগৰাকী দাৱনীয়ে তেওঁলোকে ধান কাটি থকা দেখা গৈছে আৰু লগতে দেখা গৈছে প্ৰতিজন যুৱকে প্ৰতিজন কৃষকে ডাঙৰি বন্ধা দেখা গৈছে। মই সমগ্ৰ দৃশ্যটো মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ যে এই আঘোণৰ কুণ্ডলী পথাৰ যি বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যি কুণ্ডলী পথাৰ আছে কুণ্ডলী পথাৰত প্ৰায় 30-40 বিঘা মাটি ইতিমধ্যে তেওঁলোকে ইয়াত ধান কাটিবলৈ সক্ষম হৈছে আৰু কাটি আছে। এয়া কেৱল সম্ভৱ হৈছে লখিমপুৰ জিলাৰ কিষাণ মৰ্চাৰ উদ্যোগত আৰু লগতে বিহপুৰীয়া গ্ৰাম্য মণ্ডল বিজেপি কিষাণ মৰ্চা বিহপুৰীয়া গ্ৰাম্য মণ্ডলৰ উদ্যোগত। মোৰ লগত এগৰাকী বাইদেউ উপস্থিত আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম বাইদেউ আপোনাৰ এই ধান কাটি কেনেকৈ লাগিছে কি ক'ব? যিহেতু আঘোণ মাহ সকলোৱে ধান কাটে। ভাল লাগিছে। আঘোণ মাহৰ পথাৰত আমাৰ সোণ গোটেই ভৰি আছে। সেইকাৰণে আমাৰ লখিমী চপোৱা দিন আমি আমাৰ বিহপুৰীয়া গ্ৰাম্য মণ্ডলৰ কিষাণ মৰ্চা আৰু মহিলা মৰ্চাৰ সহযোগত লখিমপুৰ কিষাণ মৰ্চাৰ সহযোগত আমি পথাৰত আহি সোণগুটি চপোৱা আৰম্ভ কৰিছোঁ। তেওঁলোকক সহায় কৰিছোঁ যাতে তেওঁলোকৰ উৎসাহিত বাহক আৰু আমি এনেদৰে আগুৱাই যাব পাৰিম সেইখিনি আৰু। হয় নিশ্চয়কৈ এই আঘোণ মাহৰ পথাৰত যেতিয়া আপোনাৰ ধান কাটিবলৈ আহে নিশ্চয় সকলোৰে ভাল লাগে। গতিকে এই মুহূৰ্তত এটা গীতেৰে এটা আপোনাৰ আঘোণৰ গীত পথাৰৰ যিটো গীত এটা গীত আপুনি শুনাব বুলি ইছান নিউজৰ দৰ্শকসকলক শুনাওক এটা গীত। ঐ আঘোণৰ পথাৰত ধানে বাই আছিল নিশ্চয় তেখেতে অকল হেৰি হৈছে হয় গাইছে। কি ক'ব কেনেকুৱা অনুভৱ হৈছে কেনেকুৱা যিহেতু আপুনি পথাৰত এনেদৰে খেতি চপোৱাৰ উৎসাহিত মনোবল বাঢ়িছে আৰু কৃষক সকলেও মানে যিখিনি কষ্ট কৰিছিলে আজি সেইখিনি ফল ধৰি লওক ভোগ কৰিব আৰু ঘৰলৈ ইমান ধুনীয়াকৈ সোণগুটি চপাই নিব আজি আঘোণৰ পথাৰৰ পৰা আৰু এতিয়াতো আঘোণ মহীয়াই ধুনীয়া পথাৰৰ। হয় নিশ্চয়কৈ প্ৰতিগৰাকী হয় বৰ ধুনীয়া এটা গীত গাইছে। হয় গীতটো এবাৰ আমাৰ ইছান নিউজৰ দৰ্শকসকলক শুনাই দিয়া বৰ সুন্দৰ গীত। বৰষা পথাৰত তোমাৰে ঐ মৰমে বলিয়া